নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰ পাহাৰতলিত ভুৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদিকাৰ বিৰুদ্ধে শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। যধে মধে নিৰীহ মানুহৰ ওপৰত পুলিচৰ ভয় ভাবুকি দেখুৱাই অহাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। গাঁওখনৰ RG বেগম নামৰ মহিলাগৰাকীয়ে নিজকে গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা বুলি পৰিচয় দি নিৰীহ লোকক ভয় ভাবুকি আৰু ধন দাবী কৰাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। যাৰ ফলত ৰাইজে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। মহিলাগৰাকীৰ ওপৰত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ কচুৱা আৰক্ষী আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে। কোনে বনাইছে নাই আমি চাইন টান দিয়া নাই, কোনে বনাইছে আমি ক'ব নোৱাৰোঁ, কিন্তু সি য'ত পইচা খোজে এনেকুৱা নহ'ব। এনেকুৱা মাইকী মানুহ ভিডিঅ' চেক্ৰেটাৰী আমাৰ নালাগে। আমাৰ ভিডিঅ' চেক্ৰেটাৰী এটা কিতাপালি আছে জুৰিপাৰা অঞ্চলত মাধৱ থানাত থাকে কিতাপালি, সি ঠিক আছে, কিন্তু সি যে দৰমহা নাপায়, এতিয়া আগত দৰমহা পাইছিলে এতিয়া নাপায়, 6 মাহ হৈ গ'ল নাপায়, কিন্তু এতিয়া সি যিকোনো কামত আমি গ'লে সি আগবাঢ়ায়, কিন্তু এটাও আমাৰ পৰা যে সি বাইকৰ তেলৰ খৰচাটো আমাৰ পৰা নলয়। আৰু এইটো মাইকী মানুহটো যে য'ত পইচা খোজে 2000 3000 কিবা এটা কাগজ দিলেও সি পইচা খোজে, এনেকুৱা মাইকী মানুহ আমাৰ ভিডিঅ' চেক্ৰেটাৰী আমাৰ নালাগে, আমি এইটোৱে জানো। আৰু কিতাপালি যে সদায় কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।